এটা ডাঙৰ খবৰ দিব বিচাৰিছে সূৰ্য পাহাৰত পৰ্যটকৰ বাবে আহি গ'ল নতুন এছঅপি এতিয়াৰ পৰা মন গ'লে সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব কেৱল সনাতনী হিন্দু লোকেহে প্ৰৱেশ কৰিব পাৰিব সূৰ্য পাহাৰত কোনো অচিনাকি লোকে সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱেশত বাধা আৰোপ কৰিছে পৰিচালনা সমিতি মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁলোকে স্পষ্টভাৱে কৈছে যে মন্দিৰৰ পবিত্ৰতা কোনো কাৰণতে নষ্ট হ'বলৈ দিয়া নহ'ব বিগ ব্ৰেকিং ৰিপৰ্টত জনাই আছো সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়াৰ পৰা মন গ'লে যধে মধে সূৰ্য পাহাৰৰ দৰ্শনৰ বাবে আহি গৈছে এছঅপি গোৱালপাৰাৰ সূৰ্য পাহাৰৰ দৰ্শন কৰিবলৈ গ'লে আপুনি এতিয়াৰ পৰা এছঅপি মানি চলিব লাগিব এতিয়াৰ পৰা মন গ'লে সোমাব নোৱাৰিব সূৰ্য পাহাৰত কেৱল সনাতনী হিন্দু ধৰ্মৰ লোকেহে প্ৰৱেশ কৰিব পাৰিব সূৰ্য পাহাৰত নতুন এছঅপি জাৰি কৰা হৈছে হিন্দু লোকৰ বাহিৰে কোনো অচিনাকি লোকৰ প্ৰৱেশ নিষিদ্ধ মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্যক্তি খোৱাৰ নামত একাংশ লোকে পবিত্ৰতা নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিচালনা সমিতিয়ে ইয়াৰ পাছতে কঠোৰ হৈ পৰিছে সূৰ্য পাহাৰ পৰিচালনা সমিতি মন্দিৰৰ পবিত্ৰতা নষ্ট কৰিবলৈ দিয়া নহ'ব পৰিচালনা সমিতিৰ স্পষ্ট কথা কোনো কাৰণতে শ্ৰী সূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট কৰিবলৈ দিয়া নহ'ব এছঅপি আহি গৈছে সূৰ্য পাহাৰ যোনে যাম বুলি ভাবিছে সূৰ্য পাহাৰৰ পৰ্যটকসকলৰ বাবে এছঅপি আহি পৰিছে এতিয়াৰ পৰা আপুনি মন গ'লে সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব সূৰ্য পাহাৰত পৰ্যটকলৈ আহি গৈছে এছঅপি অচিনাকি লোকৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে তেওঁলোকে অনুৰোধ জনাই তেওঁলোকৰ ফালৰ পৰা এছঅপি জাৰি কৰা হৈছে কেৱল সনাতন হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে মন্দিৰৰ চৌহদত অন্য ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে সেই সূৰ্য পাহাৰৰ মহাপীঠস্থানৰ যি পৰিচালনা সমিতি আছে পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এছঅপি জাৰি কৰিছে পিকনিক খোৱাৰ নামত একাংশ লোকে পবিত্ৰতা নষ্ট কৰে সূৰ্য পাহাৰৰ পবিত্ৰতা একাংশ লোকে নষ্ট কৰি আহিছে আৰু ইয়াৰ পাছতেই কঠোৰ হৈ পৰিছে সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ স্পষ্ট কথা কোনো কাৰণতে শ্ৰী সূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট হ'বলৈ দিয়া নহ'ব গোৱালপাৰাৰ সূৰ্য পাহাৰ দৰ্শনৰ বাবে আহি গৈছে নতুন এছঅপি এতিয়াৰ পৰা মন গ'লে যধে মধে সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব একাংশ লোকে পিকনিক খাই সূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিচালনা সমিতিৰ ফালৰ পৰা একাংশ লোকে মদে মাংসই খাই সূৰ্য পাহাৰত প্ৰৱেশ কৰে আৰু মন্দিৰত ফটো মৰাৰ অভিযোগ উত্থাপন হৈছে কঠোৰ হৈছে সূৰ্য পাহাৰ পৰিচালনা সমিতি একাংশই মদ মাংস খাই সূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট কৰিছে গোৱালপাৰাৰ সূৰ্য পাহাৰ দৰ্শনৰ বাবে আহি গৈছে এছঅপি এতিয়াৰ পৰা সূৰ্য পাহাৰত মন গ'লে প্ৰৱেশ কৰিব নোৱাৰিব সূৰ্য পাহাৰত যিসকলে যাম বুলি ভাবিছে পৰ্যটকসকলৰ বাবে মনত ৰাখক এছঅপি অচিনাকি লোকৰ প্ৰৱেশ নিষিদ্ধ সম্পূৰ্ণৰূপে কেৱল সনাতনী হিন্দু লোকৰ বাহিৰে অইন লোকে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব হিন্দু লোকৰ বাহিৰে অচিনাকি লোকে প্ৰৱেশ কৰিব নোৱাৰিব পিকনিক খোৱাৰ নামত একাংশ লোকে পবিত্ৰতা নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পাছতেই কঠোৰ হৈ পৰিছে সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে কোনো কাৰণতে সূৰ্য পাহাৰৰ যি পবিত্ৰতা এই পবিত্ৰতা নষ্ট হ'বলৈ দিয়া নহ'ব সূৰ্য পাহাৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে একাংশ লোকে পিকনিক খোৱাৰ নামত সূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে এই সূৰ্য পাহাৰক কেন্দ্ৰ কৰি পুনৰ বিতৰ্ক অসমৰ অন্যতম ঐতিহাসিক ধৰ্মীয় গুৰুত্বসম্পন্ন এই স্থানত কঠোৰ নিয়ম জাৰি কৰা হৈছে এছঅপি জাৰি কৰা হৈছে সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা এছঅপি জাৰি কৰা হৈছে সমিতিৰ সিদ্ধান্ত যে এতিয়াৰ পৰা অন্য লোকে প্ৰৱেশ কৰিব নোৱাৰিব কোনো অচিনাকি লোকে প্ৰৱেশ কৰিব নোৱাৰিব শ্ৰী সূৰ্য পাহাৰত পৰ্যটকৰ বাবে নতুন এছঅপি আহি গৈছে কেৱল সনাতনী হিন্দু লোকৰ বাহিৰে অন্য লোকে প্ৰৱেশ কৰিব নোৱাৰিব নতুন এছঅপি জাৰি কৰিছে যিকোনো ব্যক্তিয়ে নিজৰ ইচ্ছামতে সূৰ্য পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰিচালনা সমিতিৰ দাবী এই পবিত্ৰ স্থানৰ ধৰ্মীয় মৰ্যাদা পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিচালনা সমিতিৰ ফালৰ পৰা বিশেষকৈ পিকনিক আড্ডা আৰু অনিয়ন্ত্ৰিত পৰ্যটনৰ ফলত পাহাৰখনৰ পবিত্ৰতা নষ্ট হোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছিল তাৰ পাছৰে পৰা পৰিচালনা সমিতিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰিচালনা সমিতিৰ সদস্যসকলে আৰু পৰিচালনা সমিতিয়ে কৈছে পিকনিক খোৱাৰ নামত মদ্যপান আৱৰ্জনা পেলোৱা উচ্চ শব্দত গান বজোৱা আজি পবিত্ৰতা নষ্ট কৰি আহিছে মন্দিৰৰ লগতে সূৰ্য পাহাৰৰ
গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত এতিয়াৰ পৰা যদি আপুনি প্ৰৱেশ কৰিবলৈ হয় তেনেহ'লে SOP মানি চলিব লাগিব। কঠোৰ হৈ পৰিছে সূৰ্য পাহাৰ পৰিচালনা সমিতি। সূৰ্য পাহাৰত পৰ্যটকলৈ আহি গৈছে SOP। অচিনাকি লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেৱল সনাতনী হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে মন্দিৰৰ চৌহদত অন্য ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এতিয়াৰ পৰা মন গ'লেই সোমাব নোৱাৰিব শ্ৰীসূৰ্য পাহাৰত। কেৱল সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকে সূৰ্য পাহাৰত প্ৰৱেশৰ অনুমতি। পৰিচালনা সমিতিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো অচিনাকি বা সন্দেহজনক ব্যক্তিৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথাও ঘোষণা কৰা হৈছে। কোনো কাৰণতে শ্ৰীসূৰ্য পাহাৰৰ পবিত্ৰতা নষ্ট হ'বলৈ নিদিওঁ বুলি তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। আৰু মনত ৰাখক, শ্ৰীসূৰ্য পাহাৰত এতিয়াৰ পৰা পৰ্যটকৰ বাবে আহি গৈছে SOP। এতিয়াৰ পৰা মন গ'লে শ্ৰীসূৰ্য পাহাৰত যধে মধে প্ৰৱেশ কৰিব নোৱাৰিব, কাৰণ পবিত্ৰতা ৰক্ষাৰ স্বাৰ্থত মন্দিৰৰ পৰিচালনা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা কেৱল হিন্দু মূলৰ ভক্ত বা হিন্দু লোকেহে প্ৰৱেশ কৰিব পাৰিব শ্ৰীসূৰ্য পাহাৰত। শ্ৰীসূৰ্য পাহাৰৰ দৰে পবিত্ৰ ঐতিহাসিক স্থানত শৃংখলা বজাই ৰাখিবলৈ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰীসূৰ্য পাহাৰত এতিয়াৰ পৰা কেৱল সনাতন হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে আন মানুহে প্ৰৱেশ কৰিব নোৱাৰিব। কোনো অচিনাকি লোকে প্ৰৱেশ কৰিব নোৱাৰিব শ্ৰীসূৰ্য পাহাৰত। সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কঠোৰ হৈ পৰিছে শ্ৰীসূৰ্য পাহাৰৰ পৰিচালনা সমিতি। সুধিছে সেই কথাটো আজি 3 দিনমান আগত ছ'চিয়েল মিডিয়াত এটা বাতৰি পৰিৱেশন হৈছে যে আমাৰ এখন ফলক আছে, বিনম্ৰ অনুৰোধ, সনাতন হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে অন্য ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি এইখন আমাৰ আজি প্ৰায় 15 বছৰমান আগতে আমি ফলকখন লগাই থোৱা হৈছে। এই ফলকখন এইবিলাক সন্মুখত দিয়া হৈছে আৰু চাৰিওফালে মন্দিৰৰ ঠিক এই প্ৰৱেশ পথতে আমি ফলকখন লগাই থৈ দিছোঁ। এইটো দিয়াৰ এটা কাৰণ আছিলে যে এটা সময়ত এই সূৰ্য পাহাৰলৈকে আমাৰ বিভিন্ন ধৰ্মৰ লোকসকলে, বিশেষকৈ আজিৰ দিনত মই আপোনালোকক কৈছোঁ যে ইয়ালৈকে ইছলাম ধৰ্মী মানুহৰ যথেষ্ট প্ৰভাৱ এটা হৈছে। তেওঁলোকে যথেষ্ট চৰ চাপৰিৰ পৰা মানুহবিলাক আহে। তেওঁলোকে আমাৰ এই সূৰ্য পাহাৰত ক'ত কোনটো মন্দিৰ আছে তেওঁলোকে নাজানে। তেওঁলোকে আহিলে তেওঁলোকে সোমাই যাব বিচাৰে। আমি তেওঁলোকক যিমান পাৰোঁ বাধা দিওঁ। বাধা মানে এনেকৈ কওঁ আপোনালোকে ইয়াত নোসোমাব, মন্দিৰ আছে। আৰু এনেকুৱা আপোনালোকক মই গৌৰৱেৰে কৈছোঁ যে যেতিয়া আমি কওঁ যে ইয়াতে মন্দিৰ বুলি কোৱাৰ লগে তেওঁলোকে মন্দিৰৰ সেই চাইডে মুখখন ঘূৰাইও নাচায়। তেওঁলোকক আমি দেখুৱাই দিওঁ আপোনালোকে এনেকৈ চাব লগা, এইফালে চাব লগা ঠাই আছে, গতিকে চাওক। কিন্তু আজি 3 দিনমান আগত ছ'চিয়েল মিডিয়াত এটা নিউজ পৰিৱেশন হ'ল যে সূৰ্য পাহাৰত আমি অন্য ধৰ্মৰ লোকক মানে প্ৰৱেশ নিষেধ কৰিছোঁ। আমাৰ ফলকখন আৰু সেই নিউজ চেনেলটোৱে দিয়া ফলকখনৰ ডিফাৰেঞ্চ এটা আছে। আৰু সেইটো এটা খলকনিৰ সৃষ্টি কৰিছে। সূৰ্য পাহাৰৰ যিটো গৰিমাত এটা আঘাত আনিছে। কাৰণ আমিতো সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিয়ে সূৰ্য পাহাৰ মহাপীঠস্থানলৈকে আমি অহাত কোনো বাধাদান কৰা নাই। আমাৰ মন্দিৰ চৌহদত আমি বাধাদান কৰিছোঁ। এইকাৰণে মূল মন্দিৰত প্ৰৱেশ কৰাটো আমাৰ যিকেইটা মূল মন্দিৰ আছে, আপোনালোকক মন্দিৰ বুলি ক'লে আমাৰ সূৰ্য পাহাৰত 1 লাখৰ এটা ভীমলিংগ আছে। আৰু আমাৰ ইয়াতে আমাৰ 5টা মন্দিৰত নিত্য পূজা চলে। আমাৰ পূজাৰীয়ে ৰাতিপুৱা আৰু সন্ধিয়াত চাকি বন্তি জ্বলাই নিত্য পূজা কৰে। তাৰে ভিতৰত প্ৰথমটো হৈছে সূৰ্য মন্দিৰ, তাৰপিছত শিৱ মন্দিৰ, শিৱ শক্তি মন্দিৰ, হনুমান মন্দিৰ, আমাৰ দ্বাদশ বিষ্ণুত আপোনালোকে কৈছে দ্বাদশ বিষ্ণু 12খন বাহুৰে দ্বাদশ বিষ্ণুত এটা দণ্ডায়মান মূৰ্তি আছে। তাত হৰিহৰৰ মূৰ্তি আছে। আৰু অতীত কালৰ পৰা এই দ্বাদশ বিষ্ণু স্বাগত কৰি ইয়াতে পবিত্ৰ মাঘী পূৰ্ণিমাত বিষ্ণুযজ্ঞ মেলা মহোৎসৱ চলে। আমি 9 দিনীয়াকৈ মেলা পাতোঁ, 5 দিন বিষ্ণুযজ্ঞ চলে। আৰু আমাৰ যিটো ধুনীগৃহ আছে, ধুনীগৃহটো আমাৰ অতীত কালৰ পৰা আমাৰ ৰজাই ইয়াতে ধুনীগৃহটো পাতি ইয়াতে পূজাৰী ৰাখি আমাৰ এই 5টা স্থানত পূজা অৰ্চনা কৰিছে। আমাৰ হনুমান মন্দিৰ আছে, হনুমান মন্দিৰতো আমাৰ পূজা অৰ্চনা চলে। এইটো নিত্য পূজা চলে। আমাৰ পূজাৰীয়ে নিত্য পূজা ইয়াতে কৰে। আৰু আপোনালোকৰ এটা ভুল কিছু কথা আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে কিছু ব্যক্তিয়ে তাত মন্তব্য দিছে যে ইয়াতে আৰ্কিঅলজিকেল স্পট হয়। আমি কৈছোঁ আৰ্কিঅলজিকেল স্পট নোহোৱা বুলি আমি কোৱা নাই। 1964 চনত ভাৰতীয় পুৰাতত্ব আৰু জৰীপ বিভাগে কেন্দ্ৰীয় চৰকাৰে সূৰ্য পাহাৰ ৰুইন্স বুলি ইয়াকে হেণ্ডঅভাৰ কৰিছে। কিন্তু হেণ্ডঅভাৰ কৰাৰ তাত আৰু এটা কথা আছে। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই সেইবিলাক ঠাইতেই তেওঁলোকে অপেন কৰি থৈ দিয়ে য'ত নিত্য পূজাটো নচলে, যে লাইফ মনুমেণ্ট য'ত নাই। উদাহৰণস্বৰূপে আপোনালোকক কৈছোঁ মা কামাখ্যা আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই হেণ্ডঅভাৰ কৰিছে, কিন্তু নিত্য পূজা চলিছে, তাত কোনো বাধাদান নচলে। আৰু তালৈকে যিখিনি নিয়ম নীতি চলে সেইখিনি আমাৰ এই 5টা স্থানত নিয়ম নীতিৰ মাজেৰে পূজা অৰ্চনা চলে। তাত কেৱল আমাৰ মানুহখিনি এটা অহা যোৱা কৰে। মই কৈছোঁ আপোনালোকে ইয়াত আহিব নালাগিছিল। আমাৰ পূজাৰীৰ লগত তাৰে আগে শিৱ মন্দিৰৰ পূজাৰীৰ লগত তৰ্ক বিতৰ্ক হৈছে ডেকা মানুহজনৰ। সুধি ইয়াত সোমাব পাৰিম নে? তেওঁ আধা দিছে নোৱাৰে। কিয় নোৱাৰিম? উত্তৰ কিবা আছে নেকি আপোনালোকে কওক। শিৱ মন্দিৰত এগৰাকী ইছলাম ধৰ্মী ব্যক্তিক সোমাব দিয়া নহয়, উত্তৰটো আমি দিম নেকি? কিয় এটা ব্যাখ্যা দিব লাগিব নেকি?
তেওঁলোকৰ তৰ্ক হৈছে, মই আগবাঢ়ি কি হৈছে আপোনাৰ, কৈছে ইয়াতে কিয় সোমাব নোৱাৰি। তো মই কৈছোঁ আপুনি সোমাব কিয় খুজিছে ইয়াত, আপুনি আমাৰ হিন্দু ধৰ্মৰ নিয়ম নীতিৰ মাজেৰে আছে নেকি? আমি ইয়াতে শিৱ পূজা কৰোঁতে যিখিনি নিয়ম নীতিৰ মাজত আমাৰ পূজা অৰ্চনা চলে, আপুনি সেই নিয়ম নীতিৰ মাজত আছে নেকি? আমিতো আপোনালোকৰ মছজিদত নোসোমাওঁ। মই স্পষ্টভাৱে কৈছোঁ, আজিও কৈছোঁ আপোনালোকৰ সন্মুখত, কাৰণ মছজিদৰ যিটো পবিত্ৰতা, গীৰ্জাৰ যিটো পবিত্ৰতা, মই গীৰ্জাৰ প্ৰৱেশ কৰিলে যিটো মোৰ যিটো গীৰ্জাৰ পবিত্ৰতা ৰক্ষা কৰিব নোৱাৰিম, মছজিদত যাবলৈ মই নোৱাৰিম, কাৰণ মছজিদত সোমোৱা মানুহখিনিয়ে সেই ধৰ্ম নীতি নিয়মৰ মাজেৰে চলে, আমিতো নচলোঁ সেই নিয়ম নীতিৰ মাজত, গতিকে আমি তালৈকে নাযাওঁ। আপুনি কিয় সোমাব বিচাৰে? তালৈকেতো দুগৰাকী আৰু বয়সীয়াল মানুহ আছিল, সেই দুগৰাকী বয়সীয়াল মানুহজনক ডেকা ল'ৰাজনক হাতত ধৰি টানি লৈ গৈছে, কৈছে নাই নাই আপুনি বেয়া নাপাব। আৰু এটা কথা কৈছোঁ, আজি ক'ব লগা হৈছে এইকাৰণে যে আমি ফলক কিয় দিব লগা হ'ল। সূৰ্যপাহাৰ আপোনালোকে চাব, সেই সন্মুখত আমাৰ যিখন পিকনিক স্পট বুলি কওঁ, আমি এটা 2020 চনত পিকনিক বন্ধ কৰিছিলোঁ। এইকাৰণে বন্ধ কৰিছিলোঁ যে ইয়াতে একেবাৰে ইয়ালৈকে আমি য'ত থিয় হৈছোঁ ইয়ালৈকে মাছ মাংস খাব আহিছিল। আৰু আজি আপোনালোকৰ সন্মুখত মই ক'বই বিচাৰিছোঁ, আজি আমাৰ গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ডাঙৰীয়া যেতিয়া গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত আছিলে, তেতিয়া তেওঁ তাত উপায়ুক্ত আছিলে, অতিৰিক্ত আৰক্ষী বিষয়া আছিলে, তেওঁ থাকোঁতে তেওঁ তাত আমি এদিন গৈছিলোঁ। যাওঁতে তেওঁ আমাক কৈছে আপোনালোকে কিয় সূৰ্য পাহাৰৰ একেবাৰে মন্দিৰৰ ওচৰত আপোনালোকে মাছ মাংস খাব দিয়ে, এইটো নিদিব, কাৰণ এইটো বিষ্ণু পূজা হয় ইয়াত। আমাৰ লাগিলে, তাৰপিছত আহি পেলাই আমি সাংবাদিক আপোনালোকক মাতি আনি সংবাদ মেল পাতি 2020 চনৰ পৰা এই চৌহদটোত আমি মাছ মাংস নিষিদ্ধ কৰোঁ। তাৰপিছত বিভিন্ন কমেণ্টছ আহিছে, কিয় নিদিব সূৰ্য পাহাৰত। তাৰপিছত আমি কৰিলোঁ কি, সমিতিয়ে সিদ্ধান্ত লৈ আমি যিটো বাউণ্ডেৰী ৱাল আছে বাহিৰত, আমাৰ যদি পাৰ্কিং আছে তাত চাৰিওফালে আমি পিকনিক খাব দিওঁ। পিকনিক খাব দিওঁতেও দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। কেইজনমান ডেকা ল'ৰা 15-20জনমান তেওঁলোকে দিয়াই গাড়ী এখনত আহি তেওঁলোকে মূৰত ৰঙা কাপোৰৰ ফিটা মাৰি পেলাই তেওঁলোকে তাত মাংস ৰান্ধিছে। ইয়াৰ আমাৰ অঞ্চলৰে এগৰাকী অলপ আধা বলীয়া চেৰা বলীয়া ল'ৰা এটা, ইছলাম ধৰ্মী ল'ৰা এটা, নামটো মই নকওঁ আপোনালোকক, সি একদম তাৰ পৰা আহিছে, আহি পেলাই মোক ইয়াত এইখিনি ঠাইতে আহি কৈছে, এই দাদা তাতে, তেতিয়া লগে লগে আমাৰ যিসকল কি আছিলে মানুহ ব্যক্তি আছিল তেওঁলোকক পঠাই দিলোঁ। সেই মুহূৰ্তত যদি আমি গৰুৰ মাংসটোৰ কথাটো ৰাস্ত কৰি দিওঁ, তেতিয়া প্ৰায় 200মান পিকনিক পাৰ্টি আছিলে, হিন্দু পাৰ্টিয়ে যথেষ্ট আছিলে। এটা বিশেষ আমি সেইটো কৰিব বিচৰা নাই, তেওঁলোকক পঠাই দিছোঁ। পৰ্যটনৰ দিশটো চাব, ইয়াতে চাবলৈ বহুত মানুহ আহে, সূৰ্য পাহাৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহে। আপোনালোকে দেখিছে গৰুবিলাক দেখিছে, গৰুৰ চৰণীয়া পথাৰ হৈছে, বিভিন্ন ঠাইৰ পৰা গৰুবিলাক আনি ইয়াত সোমাই দিয়ে। এইটো কথাত যদি আমি বাধা দিওঁ, সেইটো এটা ইছ্যু কৰিব বিচাৰে চবেই। গৰুবিলাকে ৰাস্তা ঘাট নষ্ট কৰি ইয়াত গছ গছনিবিলাক খাই শেষ কৰি দিয়ে। গতিকে আপোনালোকৰ জৰিয়তে কথাখিনি ক'লোঁ, সমগ্ৰ অসমবাসীক ৰাইজক সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ তৰফত